বিগত পঞ্চায়ত নিৰ্বাচনত ৰঙিয়া সমষ্টিত কি হৈছে আপুনি জানেনে? এবাৰ ভোটদান কৰিছে ৰঙিয়া সমষ্টিত। কৰ পৰা বাহিল সোণেশ্বৰৰ এটা ভোট কেন্দ্ৰত 683 গৰাকী ভোটাৰৰ বিপৰীতে 1038 গৰাকী ভোটাৰ। ৰঙিয়াত পঞ্চায়ত নিৰ্বাচনত খেলিমেলি। ৰঙিয়াত কংগ্ৰেছৰ সৈতে লগ হৈ পৰাজিত প্ৰাৰ্থীৰ সংবাদমেল সম্বোধন। ৰঙিয়াৰ সোণেশ্বৰৰ এটা ভোট কেন্দ্ৰত ৰহস্যজনকভাৱে ভোটাৰৰ হঠাৎ জন্ম। ভোট কেন্দ্ৰটোৰ অধীনত আছে মুঠ 683 গৰাকী ভোটাৰ। ফলাফলৰ পত্ৰত ভোট কেন্দ্ৰটোত ভোটাৰ ওলাল 1038 গৰাকী। এতিয়া ৰহস্যজনকভাৱে বঢ়া এই ভোটাৰ কেইজন ক'ৰ পৰা ওলাল তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে যুৱ কংগ্ৰেছে। এই আজব ঘটনাক লৈ ৰঙিয়াত কংগ্ৰেছ দলে এক সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলৰ জৰিয়তে প্ৰশ্ন উত্থাপন কৰে ক'ৰ পৰা কেনেকৈ আহিল ইমান গৰাকী ভোটাৰ। আপোনালোকে আজি সংবাদমেলটোত উপস্থিত হোৱাৰ বাবে ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজিৰ মূল বিষয়বস্তু হ'ল যে আমি আজি ইয়াতে আপোনালোক সংবাদমেলত আপোনালোক নিমন্ত্ৰণ জনোৱাৰ মূল বিষয়বস্তু হ'ল যে যোৱাটো পঞ্চায়ত নিৰ্বাচনৰ সময়ছোৱাত শাসকীয় পক্ষই জোৰ জুলুম দি আমাৰ প্ৰাৰ্থীসমূহক বিৰোধী কংগ্ৰেছ দলৰ প্ৰাৰ্থীসমূহক যেনেধৰণে ভয় ভাবুকি দিলে সেয়াটো আছেই। পঞ্চায়ত নিৰ্বাচন হৈ যোৱাৰ পিছতো ফলাফলৰ ক্ষেত্ৰত তেওঁলোকে বিভিন্ন ধৰণৰ ক্ষমতাৰ অপপ্ৰয়োগ কৰি প্ৰশাসনক ব্যৱহাৰ কৰি আমাৰ প্ৰাৰ্থীসমূহক হৰুৱাৰ সম্পূৰ্ণ অপচেষ্টা কৰিছে। সেই বিষয়ে আজি আমি আপোনালোকক আজি সংবাদমেলটো দিয়াৰ মূল উদ্দেশ্য সেয়া। আমাৰ দুগৰাকী প্ৰাৰ্থী সদস্য পদৰ প্ৰাৰ্থী আমাৰ দুগৰাকী ইয়াতে চন্দন বনিয়া ডাঙৰীয়ানী বাইদেউ আৰু তৰালী দেৱী ডাঙৰীয়ানী বাইদেউ আমাৰ ইয়াতে উপস্থিত আছে। আৰু এই বিষয়টো বিস্তাৰিতভাৱে আপোনালোকক আমাৰ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদক ভাস্কৰ কলিতা ডাঙৰীয়াক আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। আটাইকে আমি অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মূলতঃ আজি আপোনালোকক আমন্ত্ৰণ জনোৱাৰ মূল উদ্দেশ্য হ'ল যে সমাগত যি পঞ্চায়ত নিৰ্বাচন হৈ গ'ল, ইতিমধ্যে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল। আপোনাৰ যোৱা 7 তাৰিখে ভোটগ্ৰহণ আছিল আৰু 11 তাৰিখে ভোটগণনা আছিলে। আৰু যিসকল প্ৰাৰ্থীয়ে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ল আৰু যিসকলে জয়ী হ'ল, অৱতীৰ্ণ আৰু জয়ী হোৱা আটাইকেইগৰাকী প্ৰাৰ্থীক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেওঁলোকে গ্ৰাম্য অঞ্চলৰ উন্নয়নৰ কাৰণে তেওঁলোকে কাম কৰি যাব। কিন্তু এইখিনিতে এটা বিষয় আমি আপোনালোকৰ ওচৰত উত্থাপন কৰিব বিচাৰিছোঁ। এই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈ যোৱা ৰঙিয়া বিধানসভা সমষ্টিৰ 107 নং পুথিমাৰী গাঁও পঞ্চায়তৰ 10 নং সোণেশ্বৰ সমষ্টি অৰ্থাৎ সোণেশ্বৰ গাঁও সভাৰ যিটো আপোনাৰ ৱাৰ্ড নিৰ্বাচন আছিল, ৱাৰ্ডৰ প্ৰাৰ্থী আছিল, তাত 3 গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। আৰু সেই গাঁও সভাখন বা সেই সোণেশ্বৰ সমষ্টি 10 নং সোণেশ্বৰ সমষ্টিটো মহিলাৰ বাবে সংৰক্ষিত আছিলে। তাত 3 গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। এগৰাকী আছিল চন্দনা বনিয়া, আমাৰ মাজত আছে এখেত। আনগৰাকী আছিল তৰালী দেৱী, তেখেতো আমাৰ মাজত উপস্থিত আছে। আৰু আন এগৰাকী আছিল হিমাদ্ৰী দাস। 3 গৰাকী প্ৰাৰ্থীয়ে তাত অৱতীৰ্ণ হৈছিল। আৰু নিৰ্বাচন আয়োগৰ যি ব্যৱস্থাপনা, সেই ব্যৱস্থাপনাৰ জৰিয়তে তেওঁলোকে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যিখন ভোটাৰ তালিকা তেওঁলোকে প্ৰকাশ কৰিছিল, 107 নং পুথিমাৰী গাঁও পঞ্চায়তৰ 10 নং সোণেশ্বৰ গাঁও সভাৰ কাৰণে এই গাঁও সভাখনত মুঠ ভোট আছিল আপোনাৰ 683টা। তাৰ পুৰুষ ভোট আছিল 337টা আৰু মহিলা ভোট আছিল আপোনাৰ 346টা। এইখন আপোনাৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ লিষ্ট, ভোটাৰ তালিকা। আৰু যোৱা 7 তাৰিখে যি আপোনাৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ল, এইখন আপোনাৰ ভোটগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পাছত তাৰ প্ৰিজাইডিং যিগৰাকী অফিচাৰ অৰ্থাৎ প্ৰিজাইডিং বিষয়াগৰাকীয়ে স্বাক্ষৰ কৰি দিয়া এখন আপোনাৰ কপি, তাত কিমান ভোট পোল হ'ল, কিমান ভোট পোল নহ'ল, এইখন আপোনাৰ কপি। আৰু এই কপিখনত উল্লেখ কৰা অনুযায়ী তাত আপোনাৰ সৰ্বমুঠ ভোট পোল হৈছিল আপোনাৰ 683টা, ক্ষমা কৰিব, সৰ্বমুঠ ভোট পোল হৈছিল 559টা। আৰু তাত ভোট আছিল আপোনাৰ 683টা ভোটৰ ভিতৰত পোল হৈছিল 559টা ভোট। কিন্তু অতি আচৰিতভাৱে আপোনালোকৰ এই কথাটো গম পালে চকু কপাল উঠিব, অতি আচৰিতভাৱে যে নিৰ্বাচন আয়োগে যিখন আপোনাৰ 12 তাৰিখে নিৰ্বাচনী বিষয়াই জয়ী হোৱা প্ৰাৰ্থীগৰাকীক যিখন প্ৰমাণপত্ৰ প্ৰদান কৰিলে, অতি আচৰিতভাৱে এই প্ৰমাণপত্ৰখনত তেওঁলোকে উল্লেখ কৰিলে
যে তাত সৰ্বমুঠ ভোটদান হৈছিল 1034টা। যিটো ঠাইত আমি আপোনাক দেখুৱাই দিছোঁ এইখন ভোটাৰ লিষ্ট, ইয়াত সম্পূৰ্ণৰূপে লিখা আছে 683টা ভোট আছে ইয়াত। এইখন প্ৰিজাইডিং অফিচাৰে দিয়া কপি, ইয়াত ভোট পোল আছে 559টা। আৰু এইখন নিৰ্বাচনী বিষয়াই দিয়া কপি, ইয়াত ভোট পোল দেখুওৱা হৈছে 1034টা, 84টা ভোট তাত নাকচ হৈছে আৰু বৈধ ভোট আছিল আপোনাৰ 950টা। এতিয়া আমাৰ প্ৰশ্ন হ'ল ইয়াৰে শুদ্ধ কোন আৰু সত্য কোন? প্ৰথমে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা ভোটাৰ তালিকাত থকা ভোটাৰখিনি লিষ্টখন শুদ্ধ নে প্ৰিজাইডিং অফিচাৰে তাত প্ৰদান কৰা এই চাৰ্টিফিকেটখন শুদ্ধ নে নিৰ্বাচনী বিষয়াই নিৰ্বাচনত জয়ী হোৱা প্ৰাৰ্থীগৰাকীক প্ৰদান কৰা এই চাৰ্টিফিকেটখন শুদ্ধ? আমি সংবাদমেলৰ জৰিয়তে এই কথাটো আমি নিৰ্বাচনী বিষয়ৰ পৰা আমি স্পষ্টীকৰণ জানিব বিচাৰিছোঁ যে কিহৰ ভিত্তিত তেওঁলোকে তাত 1034টা ভোট পোল হোৱা বুলি তেওঁলোকে প্ৰমাণ পত্ৰ প্ৰদান কৰিলে। ইয়াৰ অন্তৰালত কিবা ৰহস্য লুকাই আছে নেকি? কাৰ শক্তিত তাত ইয়াত 1034টা ভোট পোল হ'ল? কাৰ ক্ষমতা প্ৰয়োগ হ'ল 1034টা ভোট পোল হোৱাৰ কাৰণে? য'ত ভোট আছিল 683টা, তাত 1034টালৈকে ভোট বঢ়াৰ কাৰণে কাৰ শক্তি, কাৰ চেষ্টা বা কোনে কি ব্যৱস্থা গ্ৰহণ কৰিলে, এই কথাখিনি ৰাজহুৱা হ'ব লাগে। আপোনালোক সকলোৱে জ্ঞাত যে নিৰ্বাচনৰ যিদিনাখন ভোট গণনাৰ সময়ত আপোনালোকে দেখা পাইছে যে ৰঙিয়াৰ বিধায়কগৰাকীয়ে আমাৰ ৰঙিয়া সমজিলা আয়ুক্তৰ কক্ষত ঘণ্টাৰ পিছত ঘণ্টা ধৰি চাহ মেলত ব্যস্ত হৈ আছে। যিগৰাকী ব্যক্তি ৰঙিয়া নিৰ্বাচনৰ মূল ব্যক্তি, সেইগৰাকী ব্যক্তিক তেখেতৰ অফিচৰ কোঠাত আবদ্ধ কৰি ঘণ্টাৰ পিছত ঘণ্টা ধৰি আবদ্ধ কৰি ৰাখিছে চাহ মেলৰ জৰিয়তে। আৰু নিৰ্বাচনী ভোট গণনাৰ অন্তত এনেকুৱা ধৰণৰ বেমেজালি এয়া অতি দুৰ্ভাগ্যজনক কথা। গতিকে আমি এই সংবাদমেলৰ জৰিয়তে এটা কথাই জনাব বিচাৰোঁ যে এই বিষয়টোৰ লগত কাৰ বিসংগতি আছে, কোনে শক্তি প্ৰয়োগ কৰিলে, কোনে ক্ষমতাৰ অপপ্ৰয়োগ কৰিলে, ইয়াৰ অন্তৰালৰ ৰহস্য কি, এই আটাইবোৰৰ ওপৰত এক নিৰপেক্ষ তদন্ত হ'ব লাগে। আমি ইয়াৰ জৰিয়তে এই সংবাদমেলৰ জৰিয়তে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি এই বিষয়টো অৱগত কৰাব বিচাৰিছোঁ যে ইয়াত কি হৈছে, সঁচা কোন মিছা কোন, প্ৰথমে প্ৰকাশ কৰা ভোটাৰ তালিকাখন শুদ্ধ নে দ্বিতীয়তে ভোট গ্ৰহণৰ দিনাখন প্ৰিজাইডিং অফিচাৰে দিয়া তালিকাখন শুদ্ধ নে তৃতীয়তে অৰ্থাৎ 12 তাৰিখে